ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ ডিএ সন্দৰ্ভত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে কৰ্মচাৰীসকলৰ ডিএ শেহতীয়া এক নিৰ্দেশনাৰ জৰিয়তে 2% বৃদ্ধি কৰি 60%লৈকে ডিএ বৃদ্ধি কৰা হৈছে। কিন্তু ইয়াৰ এৰিয়াৰ সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা নথকাত কৰ্মচাৰীসকলৰ মনত খেলিমেলিৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে শেহতীয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ২৬ চনৰ জুন মাহত অসম চৰকাৰে এই ডিএ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি অসমৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰুগীয়া বানচ ডিএ দিয়াৰ 2% বৃদ্ধি কৰিছে। ইয়াৰ ফলত বৰ্তমানৰ ডিএৰ হাৰ 58%ৰ পৰা 60%লৈকে বৃদ্ধি পাইছে। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব? কাৰ্যকৰী কৰাৰ তাৰিখ এই বৰ্ধিত 60% ডিএ 1 জানুৱাৰী 2024ৰ পৰাই কাৰ্যকৰী কৰা হৈছে। দৰমহাত সংযোজন এই নতুন হাৰৰ 60% দৰমহা আৰু পেঞ্চন অহা জুলাই 2024 মাহৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। অৰ্থাৎ জুলাইৰ শেষত বা আগষ্টৰ প্ৰথমত হ'ব লগা দৰমহাত এই বৰ্ধিত হাৰ যোগ হ'ব। ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰায় 8 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। ইপিনে 5 মাহৰ ডিএ এৰিয়াৰ কি হ'ব, ইয়াৰ বকেয়া কেতিয়া প্ৰদান কৰিব, এই সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা অহা নাছিলে। যিহেতু এই বৃদ্ধি 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে আৰু জুলাইৰ দৰমহাতহে নিয়মীয়াকৈ যোগ হ'ব, গতিকে 5 মাহৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে' এটা এৰিয়াৰ ইয়াত জমা হৈছে। জুন মাহৰ দৰমহা পুৰণি হাৰত পালে 5 মাহৰ আৰু জুন মাহৰ বিলত যোগ হৈ নাপালে সৰ্বমুঠ 6 মাহৰ এৰিয়াৰ কৰ্মচাৰীসকলে পাব লাগিব। এই 5-6 মাহৰ বকেয়া ধন চৰকাৰে কেনেকৈ প্ৰদান কৰিব, সেই সন্দৰ্ভত বিত্ত বিভাগৰ পৰা পুনৰ বিতং নিৰ্দেশনা জাৰি কৰা হ'ব লাগিব। সাধাৰণতে নিয়ম অনুসৰি GPF থকা কৰ্মচাৰীসকলৰ এই ধন তেওঁলোকৰ GPF একাউণ্টত জমা কৰি দিয়া হয় আৰু NPSৰ অধীনৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলক এই ধন দৰমহাৰ সৈতে নগদ কিস্তিত পৰিশোধ কৰাৰ সম্ভাৱনা বেছি। এতিয়া এই ডিএ এৰিয়াৰ সন্দৰ্ভত কেতিয়া চৰকাৰৰ পৰা স্পষ্ট নিৰ্দেশনা প্ৰকাশ হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।